Hello guys, welcome back to my channel G2N Sajida Vlog. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আজি মই আপোনালোকৰ আগত দুটা বস্তুৰে কেনেকৈ এটা ফেস পেক তৈয়াৰ কৰিব পাৰি আপোনালোকক দেখাম। একদম হাৰ্বেল এটা ফেস পেক হয় যেটোৰ সহায় এইটো দেখিছেনে আয়ুৰ হাৰ্বেল চন্দনৰ ফেস পেক হয় এটো আৰু লগতে আছে ৰ'জ ৱাটাৰ। এটো সকলোৰে ঘৰত থাকে বাৰু। এই দুটা মিক্স কৰি কেনেকৈ ফেস পেক বনাব মই আপোনালোকক দেখাম আৰু এই পেকটো লগাই বহুত ভাল হয়। লগালে আপোনাৰ স্কিনটো গ্লো কৰিব আৰু কলা দাগ নাইকিয়া কৰিব, সকলো সমস্যা দূৰ কৰিব। আৰু মই আগতে মুখখন ক্লিন কৰি আহোঁ, তাৰ পিছত মই লগাম। ফাইনেলি মই মুখখন ক্লিন কৰি আহিলোঁ, ফেস ৱাশেৰে ধুনীয়াকৈ ধুই আহিছোঁ চাফা কৰি। আৰু এতিয়া মই পেকটো এপ্লাই কৰিম, চাই থাকক আপোনালোকে। এইটো মই চন্দনৰ পাউডাৰটো মই দোকানৰ পৰা কিনি আনিছোঁ আৰু আপোনালোকে এইটো মিছো বা ফ্লিপকাৰ্ট যিকোনো এপছত গৈ অৰ্ডাৰ কৰি আনিব পাৰে। এইটো ইয়াৰ বহুত ভাল গুণ আছে। মই এইটো ট্ৰাই কৰি থাকোঁ আৰু আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। এদিনতে কোনো লাভ নহ'ব, কিন্তু আপুনি সপ্তাহত দুদিনকৈ ট্ৰাই কৰিব। তেনেকৈ অলপমান দিন লগালে গম পাব। আৰু বহুত ৰ'দ দিলে আপোনাৰ স্কিনখন ক'লা পৰি গ'লে, স্কিনৰ দাগ হ'লে সকলো সমস্যা দূৰ কৰি দিব। আপোনাৰ স্কিনখন ধুনীয়া হৈ পৰিব। এতিয়া বলক লগাওঁ। আৰু মই কেনেকৈ মিক্স কৰিলোঁ আপোনালোকক নেদেখালোঁ, কাৰণ এই পেকটো আপোনালোকে বহুত পনীয়াও নকৰিব আৰু বহুত ডাঠো নকৰিব, নৰ্মেলত ৰাখিব। আৰু আপোনালোকৰ ব্ৰাছ আছে যদি ব্ৰাছেৰে এপ্লাই কৰিব পাৰে। মোৰ যিহেতু নাই, মই গতিকে হাতেৰে এপ্লাই কৰিছোঁ। বেছি পনীয়া কৰিলে লগাব বেয়া হ'ব আৰু বেছি ডাঠ কৰিলে বেয়া হ'ব, গতিকে আপোনালোকে পাউডাৰ এচামুচ আৰু ৰ'জ ৱাটাৰ এচামুচ দি লগাব। ফাইনেলি মোৰ মুখখনত কমপ্লিট লগোৱা হৈ গ'ল, দেখিছেনে বাৰু? গোটেই মুখখনত মই কিমান ধুনীয়াকৈ লগাই লৈছোঁ। আপোনালোকেও এনেকৈ লগাব আৰু এইখিনি 10 মিনিটৰ বাবে ৰাখি দিব। 10 মিনিটৰ আগত নুধুব। এয়া মোৰ দেখিছেনে 10 মিনিটৰ পাছত কমপ্লিট মোৰ একদম শুকাই গ'ল, খুব ধুনীয়াকৈ শুকাই গৈছে। শুকাই যোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ ক্লিন কৰি ধুব। তাৰ আগত কেতিয়াও নুধুব, কাৰণ তেতিয়া আপোনাৰ কোনো লাভ নহ'ব ধুলে। আৰু মই মুখখন ধুই আহিলোঁ, দেখিছেনে মোৰ মুখখন কিমান চাফা চাফা লাগিছে। সঁচাকৈ মুখখন বহুত ধুনীয়া লাগিছে, দেখিছেনে? আপোনালোকে গম পাইছে চাগে মোৰ লগোৱাৰ আগত মুখখন কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে। বহুত ভাল লাগিছে মোৰ নিজকে লগাই। আপোনালোকে পেকটো ট্ৰাই কৰিব, কেনে পালে মোক জনাব। আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ যোনে চাই ভাল পাইছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত।